তুলা ৰাশিৰ ব্যক্তিসকল 15 পৰা 21 আগষ্ট 2026 এই 7 দিন আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। এটা ফালৰ পৰা ধন সম্পত্তিৰ ক্ষেত্ৰত আহিব পাৰে নতুন সুযোগ, আনহাতে চাকৰি বা ব্যৱসায়ত হঠাৎ সলনি হ'ব পাৰে পৰিস্থিতি। কিন্তু সকলোতকৈ ডাঙৰ কথা, এই সপ্তাহত এটা বিশেষ তাৰিখত আপোনাৰ বাবে আহিব পাৰে অপ্ৰত্যাশিত সুখবৰ বা ভাগ্যৰ নতুন দুৱাৰ। কোনটো দিন তুলা ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী? ক'ৰ পৰা আহিব পাৰে হঠাৎ ধনলাভ? প্ৰেম আৰু দাম্পত্য জীৱনত কি ঘটিব পাৰে আৰু কোনটো ভুল কৰিলে হাতৰ পৰা এটা ডাঙৰ সুযোগ ওলাই যাব পাৰে? এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। তুলা ৰাশিৰ ব্যক্তিসকল 15 পৰা 21 আগষ্টৰ এই 7 দিনত ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ বাবে সময়টো মধ্যমীয়া কিন্তু আশাব্যঞ্জক হ'ব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি কোনো টকা অহাৰ অপেক্ষাত আছে, পুৰণি পাবলৈ চেষ্টা কৰি আছে বা নতুন উপাৰ্জনৰ পথ বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত কিছু ইতিবাচক সংকেত দেখা যাব। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 15 আৰু 16 আগষ্টত হঠাতে ডাঙৰ ধনলাভৰ আশাত কোনো সিদ্ধান্ত নোলোৱাই ভাল। এই সময়ত নিজৰ হাতত থকা টকাৰ সঠিক ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিয়ক। ঘৰুৱা প্ৰয়োজন, যাতায়াত, বজাৰ সমীক্ষা বা আন কিছুমান অতিৰিক্ত খৰচ হ'ব পাৰে। সৰু সৰু খবৰবোৰ একেলগে ডাঙৰ হৈ যাব পাৰে, সেয়েহে বাজেটৰ বাহিৰত গৈ খৰচ নকৰিব। 17 আগষ্টৰ পৰা পৰিস্থিতি কিছু পৰিৱৰ্তন আহিব পাৰে। কোনো পুৰণি যোগাযোগ, বন্ধ হৈ থকা কাম বা আগতে কৰা প্ৰচেষ্টাৰ পৰা লাভৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। যিসকলে কাৰোবাৰ পৰা ধন পাবলৈ অপেক্ষা কৰি আছে, তেওঁলোকে পুনৰ যোগাযোগ কৰি বিষয়টো আগুৱাই নিব পাৰে। কিন্তু কেৱল কথাত বিশ্বাস নকৰি টকাৰ লেনদেনত লিখিতভাৱে প্ৰমাণ আৰু স্পষ্ট নিয়ম ৰাখিব। 18 আৰু 19 আগষ্ট ধন সম্পত্তিৰ দিশৰ পৰা তুলনামূলকভাৱে সম্পূৰ্ণ দিন হ'ব পাৰে। গুৰুত্বপূৰ্ণ দিন। নতুন কাম, অতিৰিক্ত উপাৰ্জন, ব্যৱসায়ৰ নতুন সুযোগ বা কোনো লাভজনক যোগাযোগৰ দুৱাৰ খোল খাব পাৰে। চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰতো অতিৰিক্ত দায়িত্বৰ সৈতে ভৱিষ্যতে লাভজনক সুযোগৰ সংকেত থাকিব পাৰে। বিশেষকৈ 19 আগষ্টৰ দিনটো কোনো আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি চিন্তা কৰি থকা কাম এটা আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে চিন্তা নকৰাকৈ টকা ইনভেষ্ট কৰিব লাগিব। লাভৰ সম্ভাৱনা দেখিলেই সকলো সঞ্চয় একেলগে লগাই নিদিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত পুৰণি গ্ৰাহক বা পুৰণি যোগাযোগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। নতুন গ্ৰাহক লাভ কৰাৰ লগতে আগতে বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হ'ব পাৰে। কিন্তু অংশীদাৰিত্ব ব্যৱসায়ত হিচাপ নিকাচ স্পষ্ট ৰাখিব। মুখৰ কথাত ডাঙৰ আৰ্থিক সিদ্ধান্ত নোলোৱাই ভাল। যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন খবৰ বা যোগাযোগ আহিব পাৰে। কোনো আবেদন, ইণ্টাৰভিউ বা আগতে কৰা যোগাযোগৰ পৰা সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। ফলাফল তৎক্ষণাত নাহিলেও হতাশ নহ'ব। 20 আৰু 21 আগষ্টত টকা পইচাৰ ক্ষেত্ৰত স্থিৰতাৰ ওপৰত গুৰুত্ব দিয়ক। কোনো হঠাৎ বিল, পৰিয়ালৰ প্ৰয়োজন বা ঘৰুৱা দায়িত্বৰ বাবে টকা খৰচ হ'ব পাৰে। সেয়েহে সপ্তাহটোৰ আৰম্ভণিৰ পৰাই কিছু টকা সঞ্চয় কৰি ৰাখিলে শেষৰ দিনকেইটাত প্ৰেছাৰ নপৰিব। আন এটা গুৰুত্বপূৰ্ণ কথা, এই সপ্তাহত ধাৰ দিয়া বা ধাৰ লোৱাৰ বিষয়ত সাৱধান হওক। কোনোবাই অতি জৰুৰী বুলি কৈ টকা বিচাৰিলেও সকলো দিশ পৰীক্ষা নকৰাকৈ সিদ্ধান্ত নল'ব। বিশেষকৈ অনলাইন ইনভেষ্ট, সন্দেহজনক স্কিম, অতি কম সময়ত বেছি লাভৰ প্ৰতিশ্ৰুতি, এইবোৰৰ পৰা দূৰত থাকক। তুলা ৰাশিৰ ব্যক্তিসকলে সঞ্চয় বৃদ্ধি কৰিব বিচাৰে, তেওঁলোকৰ বাবে এই 7 দিনত নতুন এটা সঞ্চয়ৰ নিয়ম আৰম্ভ কৰাৰ বাবে ভাল সময় হ'ব পাৰে। প্ৰতিদিনে অলপ অলপকৈ জমা কৰা টকাও বছৰৰ শেষত যথেষ্ট পৰিমাণলৈ পৰিণত হ'ব পাৰে। আৰু যদি আপোনাৰ কোনো পুৰণি পাবলগীয়া আছে, তেন্তে এই সপ্তাহত নম্ৰভাৱে কিন্তু স্পষ্টভাৱে সেই টকাৰ কথা উত্থাপন কৰক। কাৰণ কেতিয়াবা টকা আহিবলৈ ভাগ্যতকৈ নিজৰ সক্ৰিয় পদক্ষেপটোৱে অধিক গুৰুত্বপূৰ্ণ হয়। মুঠতে 15 পৰা 21 আগষ্টৰ তুলা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত হঠাৎ কৌটিপতি হোৱাৰ সময় বুলি নহয়, কিন্তু ধন অহাৰ নতুন পথ সৃষ্টি, পুৰণি পাবলগীয়া উদ্ধাৰ, উপাৰ্জনৰ সুযোগ আৰু আৰ্থিক পৰিকল্পনা শক্তিশালী কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ সপ্তাহ হিচাপে চাব পাৰি। এই সপ্তাহত আপোনাৰ মূলমন্ত্ৰ হ'ব উপাৰ্জন কৰক কিন্তু অপ্ৰয়োজনীয় খৰচ নকৰিব। সুযোগ গ্ৰহণ কৰক কিন্তু পৰীক্ষা নকৰাকৈ ইনভেষ্ট নকৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ ব্যক্তিসকল 15 পৰা 21 আগষ্ট 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে অনুভূতি, ভুল বুজাবুজি আৰু পুনৰ ঘনিষ্ঠতা এই তিনিটা বিষয়ৰ মাজেৰে আগবাঢ়িব পাৰে। যিসকলৰ সম্পৰ্কত কিছুদিন ধৰি দূৰত্ব বা মনোমালিন্য চলি আছে, তেওঁলোকৰ বাবে পৰিস্থিতি লাহে লাহে উন্নত হোৱাৰ সুযোগ আছে।
15 আৰু 16 আগষ্টত সৰু কথাক লৈ ডাঙৰ তৰ্ক নকৰিব। আপোনাৰ সঙ্গীয়ে কোনো এটা কথা আপোনাৰ পৰা আশা কৰিব পাৰে, কিন্তু আপুনি ব্যস্ততা আৰু অন্য চিন্তাৰ বাবে সেই কথাটো গুৰুত্ব নিদিলে ভুল বুজাবুজি হ'ব পাৰে। এই দুটা দিনত খঙত কথা কোৱাৰ সলনি অলপ সময় লৈ শান্তভাৱে আলোচনা কৰাটো বেছি ভাল। 17 আৰু 18 আগষ্টত প্ৰেমৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ সৈতে যোগাযোগ বা বন্ধুত্ব গঢ়ি উঠিব পাৰে। এই সম্পৰ্কটো প্ৰথমতে সাধাৰণ কথা বতৰাৰ পৰা আৰম্ভ হৈ পিছলৈ গভীৰ অনুভূতিলৈ পৰিণত হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে 18 আগষ্টৰ আশে-পাশে প্ৰিয়জনৰ পৰা কোনো ভাল খবৰ, ফোন, মেছেজ বা সাক্ষাৎকাৰৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি মনত ৰাখি থোৱা কথা এটা প্ৰকাশ কৰাৰ সুযোগ পাব। দাম্পত্য জীৱনত 19 আগষ্টৰ সময়ছোৱাটো সঙ্গীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ঘৰ-সংসাৰ, ভৱিষ্যত পৰিকল্পনা, ধন সম্পত্তি বা পৰিয়ালৰ কোনো বিষয়ক লৈ আলোচনা হ'ব পাৰে। ইয়াত আপোনাৰ কথা ঠিক হ'লেও সঙ্গীৰ মতামতক সন্মান দিয়াটো অতি প্ৰয়োজনীয়। যিসকল দম্পতীৰ মাজত পুৰণি অভিমান আছে তেওঁলোকৰ বাবে এই সপ্তাহটো সেই অভিমান কমোৱাৰ সুযোগ দিব পাৰে। কেতিয়াবা এটা সৰু "মই তোমাক বুজিছোঁ" বা "ক্ষমা কৰিবা" এই কথাটোৱে সম্পৰ্কত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। কিন্তু 20 আৰু 21 আগষ্টত তৃতীয় কোনো ব্যক্তিৰ কথাত শুনি নিজৰ সঙ্গীক সন্দেহ নকৰিব। বাহিৰৰ মানুহৰ কথা বা সামাজিক মাধ্যমত দেখা কোনো কথাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'লে সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। এই সপ্তাহত তুলা ৰাশিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যোগাযোগ। মনত কথা জমা কৰি নাৰাখিব। আপোনাৰ অনুভূতি খোলাখুলিকৈ কওক, কিন্তু অভিযোগৰ সুৰত নহয়। অবিবাহিতসকলৰ বাবে নতুন চিনাকি বা পুৰণি কোনো ব্যক্তিৰ পৰা যোগাযোগ আহিব পাৰে। প্ৰেমিক-প্ৰেমিকাৰ বাবে ভুল বুজাবুজি দূৰ কৰি সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ আছে। বিবাহিতসকলৰ বাবে সঙ্গীৰ সৈতে ভৱিষ্যত পৰিকল্পনা আৰু সংসাৰৰ গুৰুত্বপূৰ্ণ বিষয়ত একমত হোৱাৰ সম্ভাৱনা আছে। সাৱধানতা, সন্দেহ, অহংকাৰ আৰু তৃতীয় ব্যক্তিৰ কথাত তৎক্ষণাত বিশ্বাস নকৰিব। মুঠতে 15 পৰা 21 আগষ্টত তুলা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত দূৰতকৈ ওচৰলৈ অহাৰ অভিমান ভাঙি নতুনকৈ সম্পৰ্কটো শক্তিশালী কৰাৰ এটা ভাল সুযোগ হ'ব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। তুলা ৰাশিৰ ব্যক্তিসকল 15 পৰা 21 আগষ্ট কৰ্মজীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকলে বহুদিন ধৰি এটা সুযোগ, পদোন্নতি, নতুন চাকৰি বা ব্যৱসায়ত উন্নতিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে বন্ধ দুৱাৰ এখন লাহে লাহে খোলাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। 15 আৰু 16 আগষ্টত কামৰ প্ৰেছাৰ কিছু বেছি থাকিব পাৰে। একে সময়তে বহু কাম হাতত লৈ পেলালে ভুল হোৱাৰ সম্ভাৱনা আছে। সেয়েহে কোনটো কাম আগতে কৰিব লাগে আৰু কোনটো পিছত কৰিব লাগে সেইটো ঠিক কৰি আগবাঢ়িব। সহকৰ্মীৰ সৈতে সৰু কথাত তৰ্ক নকৰিব। 17 আগষ্টৰ পৰা কৰ্মক্ষেত্ৰত নতুন যোগাযোগ বা নতুন দায়িত্বৰ সম্ভাৱনা দেখা যায়। আপোনাৰ কাম কোনো উচ্চপদস্থ ব্যক্তি বা গুৰুত্বপূৰ্ণ ব্যক্তিৰ নজৰত পৰিব পাৰে। আপুনি যি কাম বহুদিন ধৰি নিষ্ঠাৰে কৰি আহিছে তাৰ স্বীকৃতি পোৱাৰ সুযোগো থাকিব পাৰে। 18 আৰু 19 আগষ্টত এই সপ্তাহটোৰ কৰ্মজীৱনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ সময়। চাকৰি বিচাৰি থকা তুলা ৰাশিৰ লোকসকলে নতুন ফোন, মেছেজ, ইণ্টাৰভিউ বা চাকৰিৰ খবৰ লাভ কৰিব পাৰে। যিসকলে ইতিমধ্যে ইণ্টাৰভিউ দি থৈছে তেওঁলোকে পুনৰ যোগাযোগ পোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ বাবে এই সময়ত নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আহিব পাৰে। প্ৰথমতে দায়িত্বটো কঠিন যেন লাগিলেও ইয়াৰ জৰিয়তে নিজৰ দক্ষতা দেখুৱাব পাৰিলে ভৱিষ্যত লাভ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত পুৰণি গ্ৰাহক, পুৰণি যোগাযোগ বা আগতে বন্ধ হৈ থকা কোনো কাম পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা আছে। নতুন ব্যৱসায়িক যোগাযোগৰ সৃষ্টি হ'ব পাৰে, কিন্তু অংশীদাৰৰ সৈতে টকাৰ হিচাপ স্পষ্ট ৰাখিব। 20 আৰু 21 আগষ্টত কামৰ ফলাফল সম্পৰ্কে কিছু স্পষ্টতা আহিব পাৰে। কোনো কামৰ বাবে অপেক্ষা কৰি থাকিলে তাৰ অগ্ৰগতিৰ খবৰ পাব পাৰে। অৱশ্যে ফলাফল অলপ পলম হ'লেও হতাশ নহ'ব। এই সপ্তাহত ধৈৰ্যই আপোনাৰ ডাঙৰ শক্তি হ'ব। এটা বিশেষ সাৱধানতা, সহকৰ্মীৰ ব্যক্তিগত বিষয়ত নসমাব আৰু নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। বিশেষকৈ নতুন চাকৰি, পদোন্নতি বা ব্যৱসায়িক পৰিকল্পনাৰ কথা নিশ্চিত নোহোৱালৈকে গোপন বজাই ৰাখক। এই সপ্তাহৰ কৰ্মজীৱনৰ মূল মেছেজ: সুযোগ আহিলে ভয় নকৰিব, কিন্তু খৰখেদাকৈ সিদ্ধান্ত নল'ব। আপোনাৰ কামেই আপোনাৰ পৰিচয় হ'ব। মুঠতে 15 পৰা 21 আগষ্ট তুলা ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত নতুন সুযোগ, দায়িত্ব বৃদ্ধি আৰু আগতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনাৰে ভৰা এটা গুৰুত্বপূৰ্ণ সপ্তাহ হ'ব পাৰে। এতিয়া আহিছোঁ এই সপ্তাহৰ ভিতৰত আটাইতকৈ শক্তিশালী দিন।
19 আগষ্ট। এই দিনটোত তুলা ৰাশিৰ বাবে সপ্তাহটোৰ ভিতৰত বিশেষ শক্তিশালী বুলি ধৰা হৈছে। নতুন সুযোগ, গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চাকৰি বা ব্যৱসায়ত খবৰ আৰু কোনো পুৰণি কাম আগবঢ়াৰ সম্ভাৱনা থাকিব পাৰে। বিশেষকৈ বহুদিন ধৰি অপেক্ষা কৰি থকা বিষয়ত অগ্ৰগতিৰ সংকেত পাব পাৰে। হঠাৎ ধনলাভ ক'ৰ পৰা আহিব পাৰে। হঠাৎ ধনলাভৰ সম্ভাৱনা থাকিলে সেয়া পুৰণি পাবলগীয়া ধন, আগতে কৰা কামৰ পে'মেণ্ট, ব্যৱসায়িক লেনদেন বা পুৰণি কোনো যোগাযোগৰ জৰিয়তে আহিব পাৰে। কোনোবাই আগতে লোৱা ধন ঘূৰাই দিব পাৰে বা বহুদিন ধৰি বন্ধ হৈ থকা কোনো আৰ্থিক কাম পুনৰ সক্ৰিয় হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত কি ঘটিব পাৰে। এই সপ্তাহত দূৰত থকা সম্পৰ্কত পুনৰ কথা বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ পৰা ফোন বা মেছেজ আহিব পাৰে। বিবাহিতসকলৰ মাজত পুৰণি অভিমান কমি ভৱিষ্যত ঘৰ সংসাৰ আৰু বা টকা পইচাৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ ক্ষেত্ৰত নতুন চিনাকি বা পুৰণি কোনো ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। কণ্ঠভুল কৰিলে ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। অতিৰিক্ত সন্দেহ আৰু খৰখেদা সিদ্ধান্ত লোৱাটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে। বিশেষকৈ আনৰ কথা শুনি কোনো চাকৰি, ব্যৱসায়িক সুযোগ বা সম্পৰ্কৰ বিষয়ে তৎক্ষণাত সিদ্ধান্ত নল'ব। সুযোগ আহিলে ভয় বা পিছত কৰিম বুলি পিছুৱাই দিলে সুযোগটো আন কাৰোবাৰ হাতলৈ যাব পাৰে। সেয়েহে এই 7 দিনৰ মূলমন্ত্ৰ হ'ল সুযোগক চিনাক্ত কৰক, সিদ্ধান্ত লওক আৰু খৰখেদাকৈ নকৰিব। ৰাশিৰ জাতক জাতিকাসকল 15 পৰা 21 আগষ্ট 2026 আপোনাৰ ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম আৰু দাম্পত্য জীৱনৰ বিষয়ে এই আছিল সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব 19 আগষ্ট আপোনাৰ বাবে এই সপ্তাহৰ এটা গুৰুত্বপূৰ্ণ দিন হ'ব পাৰে। কিন্তু ভাগ্যৰ সুযোগ আহিলেও সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱেই হ'ব আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ তুলা ৰাশিৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ৰাশিফল পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা আহক, এয়াই আমাৰ আন্তৰিক শুভকামনা। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফলত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ। জয় আই অসম।